আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে স্কিপ নকৰি কিনে 2 মিনিট সময় মোৰ ভিডিঅ'টো ভালকৈ চাই লয়, আপোনালোকে কিবা নহয় কিবা এটা বুজি পাব আৰু মানুহৰ দুখ কষ্ট বেদনা এইবিলাক কথা বুজি পাব। এই ভিডিঅ'টোত মই আপোনালোকক ক'ম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ধুনীয়াকৈ চাওক একেলগে। আৰু যে মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ, এই ভিডিঅ'টো আপোনালোকক মই এটা সৰু পাৰ্ট লগাই দিম, আপোনালোকে চাব আৰু ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় বুজি পাব। মানুহৰ মৃত্যু কাৰ কেতিয়া ক'ত হয় কেনেকৈ হয় মানে কোনো গম নাপায়, সেইটো কথা ময়ো গম নাপাওঁ, আপোনালোকেও গম নাপায় আৰু ভগৱানেও গম নাপায়। ভগৱান থকা বুলি মানুহে কয়, কিন্তু মই ওচৰত ভগৱান নাই। সেইকাৰণে কৈছোঁ আপোনালোকে সকলোৱে ভালদৰে য'ত যায়, কিবা কৰিবলৈ যায়, কিবা আনিবলৈ যায়, সদায় নিজৰ সাৱধানটো মানে কি চলি কিনে যাব লাগে। চেফ বুলি কয় সাৱধান হ'লে, তথাপিতো মৃত্যু কাৰ কেতিয়া কোনেও ক'ব নোৱাৰে। সেইকাৰণে অকণমান হ'লেও নিজে চেফটি হোৱাটো ভাল। চাওক ভগৱান কিমান নিষ্ঠুৰ হ'ব পাৰে। এই ল'ৰাজনে কেনেকৈ ভগৱানে মৃত্যুৰ মুখলৈ লৈ গ'ল। মানুহে কয় ভগৱান আছে ভগৱান আছে, কিন্তু মই হিচাপত ভগৱান নাই বুলি কওঁ মই। আৰু ভগৱান থাকিলে এই ল'ৰাজনে বাচিলে হয়। ঘৰত এসাঁজ কচু মানে খাবলৈ কাৰণে মানে কি আনিবলৈ গৈছিলে, খাবৰ কাৰণে আনিবলৈ গৈছিলে, কিন্তু সেই ল'ৰাজনৰ আশা পূৰণ নহয়। আজিৰ এই ভিডিঅ'টো বহুত দুখ লগা, কি ক'ম আৰু ক'বলৈ ভাষা নাই মানে মোৰ। কিন্তু তথাপিতো ভিডিঅ'টো মই আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাব। সাধাৰণ মানে কচু বুটলিব গৈ কিনে যুৱক এজন মৃত্যুৰ মুখত পৰিব লগা হ'ল। সাধাৰণ কচুৰ কাৰণে, ঘৰত খাবৰ কাৰণে কচু বুটলিবলৈ গৈছিলে আৰু পানীত পৰি ল'ৰাজন মানে মৃত্যুৰ মুখত পৰিলে। হয়তো ল'ৰাজনে সাঁতুৰিব নাজানে, সেইটো কাৰণে হয়তো তেনেকুৱা হ'ল। যদি সাঁতুৰিব জনা হ'লে হয় তেতিয়াহ'লে বাচিলে হয়। আৰু মৃত্যু থাকিলে সাঁতুৰিব জানিলেও মানে মৰিব, কাৰণ কাৰ কেতিয়া মৃত্যু কোনেও নাজানে সেইটো। সেইকাৰণে মানুহে যিকোনো ক'ৰবাত গ'লে সদায় সাৱধানতা হৈ যাব লাগে। আৰু যদি লগত কোনোবা থাকিলে হয় হয়তো তেতিয়া বাচিলে হয়। এতিয়া লগত কোনো নাই, অকলে গৈছে। আৰু সেই খালটোও দ আছিলে, পুখুৰী নে কিবা আছিলে, মুঠতে আৰু দ আছিলে, হয়তো তাত ডুবি থাকিলে ল'ৰাজনে। কিমান দুখ লাগিছে ঘৰৰ মানুহখিনি, ভাবি চাওক। ভাবিছিলে ল'ৰাজনে কচু বুটলি আনিব, ঘৰত খাব এসাঁজ মাক দেউতাকে, কিন্তু সেই আশা পূৰণ নহ'ল। ভগৱানৰ কিমান নিষ্ঠুৰ ভাবিছে আপোনালোকে, ভগৱান কিমান নিষ্ঠুৰ হ'লে এনেকুৱা কাম কৰিব পাৰে। সেইকাৰণে আকৌ ভগৱান নায়ে চাগে মোৰ হিচাপত ক'বলৈ গ'লে। কি ক'ম, এইবিলাক ক'বলৈ ভাষা নাই মানে আপোনালোকক।